নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰা হ'ব ৰাজ্যৰ 4669টা শিক্ষকৰ পদ। তো শিক্ষা বিভাগে প্ৰকাশ কৰিলে বিজ্ঞাপন। তো 2 ডিসেম্বৰ তাৰিখে এই বাতৰি কাকতখনত কিছু ইয়াৰ বিষয়ে লিখিছে। তো ইয়াতে আপোনাকে দেখা পাইছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে শিক্ষা বিভাগে কঢ়িয়াই আনিছে সুখবৰ। অতি শীঘ্ৰে ঠিকাভিত্তিক 4669টা শিক্ষকৰ পদ নিয়মীয়া কৰিব চৰকাৰে। এই সন্দৰ্ভত আজি বিজ্ঞাপন প্ৰকাশ কৰে বিভাগে। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে 4669 জন ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুসৰি আজি প্ৰকাশ পোৱা বিজ্ঞাপন মতে ঠিকাভিত্তিক শিক্ষকসকলে নিয়মীয়াকৰণৰ বাবে অহা 8 ডিসেম্বৰৰ ভিতৰত অনলাইন যোগে আবেদন জনাব লাগিব। তো 8 ডিসেম্বৰ আপোনালোকৰ লাষ্ট ডেট। তো এই ক্ষেত্ৰত শিক্ষকসকলে তেওঁলোকৰ শিক্ষা হেতুৰ আইডি আৰু বৰ্তমান কৰ্মৰত বিদ্যালয়ৰ সবিশেষ দাখিল কৰিব লাগিব। তদুপৰি এই শিক্ষকসকলে নিয়মীয়াকৰণৰ পাছতে প্ৰথম বৰ্ষত এটা ফিক্স পে লাভ কৰাৰ পাছত পৰৱৰ্তী সময়ত নিয়মীয়া চাকৰিয়াল হিচাপে লাভ কৰিব সকলো ধৰণৰ সা-সুবিধা। মন কৰিবলগীয়া যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে অৰ্থাৎ 2011 চনতে এই শিক্ষকসকলক 12,000 টকাৰ প্ৰাৰম্ভিক টকাৰে নিযুক্তি দিয়া হৈছিল। 2021 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে শিক্ষকসকলৰ অৱসৰৰ বয়স 60 বছৰলৈ বৃদ্ধি কৰে আৰু নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা আদায় দিয়ে। শেহতীয়াকৈ কেবিনেটে সৰ্বশিক্ষা অভিযানৰ অধীনত নিযুক্তি পোৱা এই 4669 গৰাকী শিক্ষকক নিয়মীয়াকৰণৰ সিদ্ধান্ত লয়। অৱশ্য এই ক্ষেত্ৰত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে যিসকল শিক্ষকে নিয়মীয়াকৰণৰ এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নিবিচাৰে তেওঁলোকে ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত থাকিব পাৰিব। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰায় 24,000 ঠিকাভিত্তিক চাকৰি নিয়মীয়া কৰিছিল। যোৱা 2 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৰণ হোৱা এই শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। এই নিয়মীয়াকৰণৰ সময়তে ৰৈ গৈছিল 4669 গৰাকী শিক্ষক। সেই সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি শিক্ষা বিভাগে আজি এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে বিজ্ঞাপন প্ৰকাশ কৰে। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ আপডেটখিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।